এই নাম্বাৰটো দেখিছ? এইটোৱে আৰু এইটোৱে দুইটা একে নাম্বাৰ। মানে তাইক খুন্দিয়াই থৈ যোৱা দিনা মেছেজ যোনটো নাম্বাৰে কৰিছিলে এদিনৰ আগত সেইটো নাম্বাৰৰ পৰা মিছ কলো আহিছিলে। আমি সন্দেহ কৰাটোৱে হয় বুজিলি। তেতিয়াহ'লে এক্সিডেণ্ট হোৱা জেগাটোলৈ আৰু দুবাৰমান গৈ চাব লাগিব বুজিলি। এবাৰত একো প্ৰমাণ ওলালে কি হ'ল, দুবাৰত ওলাব নহয়। চিমটো কাৰ নামত আছে এনেওতো উলিয়াবলৈ পাৰিমেই। এড্ৰেছটো উলিয়াই লগালগ ঘৰলৈ গুচি গ'লেই হ'ল। ছোৱালীক খুন্দিয়াই থৈ যোৱা মছলা, ছোৱালীক মিছ কল দিয়া মেছেজ দিয়া মছলা একেবাৰে উলিয়াই পেলাম বাপেকে। গৃহস্থ বোলো ঘৰত মানুহ আছেনে? দৌতি মই বোলো কোন আহি ওলালে, আহক ভিতৰতে বহকহি। গিয়ে ঘৰত নাই নে কি? তাৰ লগতহে দৰকাৰী কথা এটা আছিলে মোৰ। সি নাই যদি পিছতহে আহিম আৰু দে। আছে দৌতি, বাৰীত আছেগে তেখেত। বহুত দিনৰ পৰা কেৰেলা এজোপা জেং দিয়ক দিয়ক বুলি কৈ আছিলে বুজিছে। দিয়া নাছিলে, বাপেকে গালি দিলো আজি ৰাতিপুৱাই। এতিয়া গৈ বাৰীত কেৰেলা জেং দি আছেগে হপায়। মই মাতি দিছো, আপুনি আহক বহকহি। হেৰি শুনিছে, সদা দৌতি আহিছিলে আপোনাক বিচাৰি। কিবা দৰকাৰী কথা এটা পাতিবলগীয়া আছে হেনো। সেইবোৰ থৈ দিয়ক সেইভাগে, যেনেকে আছে তেনেকে, আকৌ পিছত গৈ কৰিবগে। গাখীৰতে মোহৰ খুটি একেবাৰে ঠিক সময়তে আহিছে সদাদতি। গৈছো বহিবলৈ কোৱাচোন দৌতিক। দৌতিয়ে 10,000 টকা খবৰটো দিবলৈ আহিছে চাগে। তেতিয়াহ'লে নহ'বগৈ নি কামটো? নাই আশা নাই দেই। এইবোৰ পইচা উকতি অনা বৰ লেতেৰা খেল। বেচেৰা গাঁও বুঢ়াকো পঠিয়ালো লক্ষী মাষ্টৰ ঘৰলৈ, গ'ল সি ৰাতিপুৱাই। গাঁও বুঢ়াকো বোলে লক্ষী মাষ্টৰ ঘৈণীয়েকে কৈ পঠিয়ালে হেনো তাই বোলে আজিকালি এইবোৰ কামত নায়েই। সেইখাজে লক্ষী মাষ্টৰ ঘৈণীয়েকে দেখকে মিছা কথা কৈ পঠিয়ালে দেই গাঁও বুঢ়া দেউতাক। আমি নুঘূৰিলেও গম পাওঁ নহয় কিছুমান কথা। এইবোৰ কাম এও বুলিলেও ইমান সহজতে এৰি দিবলৈ নোৱাৰে। কমচে কম 4-5 মাহ সময় লাগিব কাগজে কলমে কৰোঁতে। কালি এখেতে কোৱাৰ পিছৰ পৰা মই যে একেবাৰে খাটাং হ'বই বুলি ধৰি লৈছিলোঁ আৰু দেই। বৰ বেয়া লাগিলে পাই। কাপোৰ কানি যোগাৰ কৰি থৈছিলোঁ সেইদিনাখন পিন্ধি যাবলৈ। নহ'লগে আৰু আই, কৰিবিনো এতিয়া কি? এইবোৰ চৰকাৰী কাম, আমিও বৰ ভালকে নেজানো নহয়। দৌতি বহক অকণমান, ইমান দিনৰ মূৰত আহিছে। যি কি নহওক চাহ পানীকে অকণমান খাই যাওক। দাদা, মা, কোন ক'ত আছ? ছোৱালী কি হ'ল, পানী খাও নি? নেখাওঁ একো, মোক ঘৰলৈ লৈ যাচোন। ইয়াত থাকিবলৈ একেবাৰে ভাল লগা নাই অ'। ইমানকে চিন্তা কৰেনে? কাইলৈ পৰহিলৈ যামেই দেখোন ঘৰলৈ। তোৰ আৰু অকণমান ভাল হ'বলগীয়া আছে, তাৰপিছত যাবলৈ পাবিয়েইচোন। নেলাগে থ আৰু দুদিন থাকিবলৈ, লৈ জানা মোক আজিয়ে। লক্ষী মাষ্টৰ ঘৈণীয়েকক ফোন কৰিবগৈ লাগে। মা ভাগৰ গোটৰ পইচাটো দিয়ে নে নিদিয়ে জানো, খবৰ এটা কৰিবলৈ আছেই। ইফালে আকৌ সৰু পোনা ডাঙৰ পোনা ঘৈণীয়েক চবেই একেবাৰে ৰিলছৰ ওপৰত ৰিলছ বনাই ফেচবুকত আপলোড দিছে হপায়। লাখে ভিউৱাৰ্ছ গোটাই আছে। মই এনেকৈ থাকিলে নহ'ব নহয়, ৰিলছ বনাবগৈ লাগিব দাদা। লৈ যাম মোক ঘৰলৈ, ফেচবুকত দিব লাগে। দেখিছনে বাৰু এইজনীয়ে মূৰত কি চিন্তাবোৰ লৈ আছে। এক মূৰৰ পৰা বকি গৈছে চব। ঘৰলৈ আজি নিয়াটোতো সম্ভৱেই নহয়। কি কৰা যায় বাৰু? গুটিকে মাককে মাতি পঠিয়াও নেকি, তাইৰ লগত অকণমান মুকলিকে কথা পাতিব। ইফালে আকৌ মূৰত ফেচবুকত ভিডিঅ' দিয়া পোক এটাও সোমাই লৈছে নহয় নতুনকে। গুটি আহিলে তাইক ভিডিঅ' এটা দুটা বনাই দিবলৈ পাৰিব, মনটোও শান্তি পাব, সোনকালে ভালো হ'ব। সিহঁতকে মাতি পঠিয়াও। সৰু পোনা ডাঙৰ পোনা ঘৈণীয়ে চব আগবাঢ়ি যাব, ময়ে থাকি যাম। নাচ বাইদেউ, ৰিলছকে এটা বনাই দিয়কহিচোন মোক। এক মূৰৰ পৰা গোটেই কেইটা নাম্বাৰ ছেভ কৰি লওঁ ৰহ। এতিয়া শুবলৈও নোৱাৰো মই। এনেও সেই চৈতানটোক ধৰা পেলাব নোৱাৰালৈকে মোৰ মনটো শান্তিয়ে নালাগিব বুজিছ। ডিউটিৰ পৰা আহি সদায় অকণমান হোৱা, নহ'লে মাথা বিষাব। এনেও অভ্যাসটো আছেই দেখোন মাথা বিষ হোৱা। শুই লহি, পিছত ময়ো লাগিম নহয়। আধাখিনি নাম্বাৰ মোৰ মোবাইলত ছেভ কৰিম আকৌ। তই শুচোন, আৰু 4টামানহে আছেগে অকল ছেভ কৰিবলৈ। গোটেইখিনি কৰিলোৱেই মই। তেনেকে খোজকাঢ়ি ৰুমটোতে ধপধপাই ফুৰাতকৈ কমচে কম বহিটো ল। নোহোৱা যদি কেনেকুৱাজনী কৰি ফুৰিছে চাচোন ৰুমটোতে, উশাহ নোপোৱাজনী গতে। তই শুচোন শু। ইজনী যে মুখখনো বন্ধ নহয় পটককে। মই এনেকে কৰিয়ে শান্তি পাইছো। গুটি, কি ইমান কেটেপ কৰি আছ? সোনকাল কৰ তই, সোনকাল কৰ। ল'ৰা মানুহটো ভৰি হাত কেইটা ধুওঁতেওনো ইমান সময় লাগে নে? বাপেকটোক কি কৰি আছে জানো, চাই দিবলৈ পোৱা নাই ল'ৰাটোক। মই ওলাই আছো বুলিহে যাবলৈ পোৱা নাই। হেৰি, ভাইজনৰ নাম্বাৰটো কি বুলি আছিলে বাৰু? অট'খনলৈ ফোন কৰো নে ডিলেটে হৈ থাকিলে নি নাম্বাৰটো? কথা ক'বলৈ আহিছে, কোনে ডিলিট কৰিব আকৌ নাম্বাৰ? তাৰ নামটো ভাইজান বুলি নাই নহয়, ঘৈণীয়েকৰ নামটো মতে আছে। তৰা বুলি চোৱা, অসমীয়াত লিখা আছে। চাবলৈ জানিছা নাই অসমীয়াটো? জানিছো ৰ'ব, ইমানো আৰু মই বৰ নজনা নহয়। তৰা কলৈ গলি আকাশৰ তৰা। এইটো তৰাটো দন্তীয়া তহে হ'ব লাগে, মন্ধিয়া তৰা নহয়। সেইকাৰণে ইমান দেৰি লাগিছে আকৌ নাম্বাৰটো বিচাৰোঁতে।
যাওক ল'ৰাটো ধুনীয়াকে ওলাই দিয়ক দে মোৰ ফালে অকৰা লাগি চাই আছে যে প্ৰতিটো কথাই মই কৈ থাকিব লাগে এই মানুহজনক হেল্ল' ভাইজান হয়নে যা জানো তই মেডিকেলত আকৌ সৰু ল'ৰাবোৰ ৰাতি নাথাকে নহয় ভূতে ধৰে সৰু ল'ৰাবোৰক বাচি বাচি খবৰ নাই নহয় তোৰ কোনে কৈছে যোনে ৰাতি অকলে থাকে তাকহে ভূতে ধৰে অকলে থাকিবলৈ ভয় লাগিছে যদি বলক নহ'লে আপুনিও আমাৰ লগতে আমি দুটাই মাহীয়ে হোৱা বিচনাখনৰ তলত কেঠা এখন পাৰি শুই থাকিম মায়ে মাহীৰ লগত হ'ব তই আকৌ বাপেৰকে ভয় খুৱাবলৈ আহিছ মই নগ'লে দেখোন নহ'বই পেহীয়ে আকৌ মেডিকেলত ৰিলছ বনাই দিবলৈহে মাতিছে মোক নহ'লেতো মই নগ'লোৱেইহেঁতেন যিমান কোমল কোমল বিচনাত হ'লেও ৰাতি নিজে হোৱা এখন বিচনালৈহে মনত পৰিব আজি ৰাতি চাগে টোপনিয়ে নধৰিব মোৰ সৰুতে চেম টু নিচিনাই আছিলো মই ৰাতি লোকৰ ঘৰত শুবই নোৱাৰো নিজৰ বিচনাখনলৈ মনত পৰে কিনো কৈ আছে এই বাপেক পুতেক কেইটা ভিতৰতে সোমাই মেকআপ কৰি দিছে নেকি তোৰ বাপে মেডিকেললৈ যাবলৈ ভাইজান পাবহি এতিয়া ওলাই বাহিৰলৈ বল গোখানি উকাইছে হবনা যাও নে নাযাও বিপ্লৱৰ ঘৰলৈ যাম বুলি কৈছিলি যে ৰিলিজ বনাবলৈ কাপোৰ কোনযোৰ ললি আজি নীলা ৰঙৰ পাৰি লগা এযোৰ লৈছো আজি মানে সেই নীলা আকাশত তই জান সেই বুলি যে গাই সেইটো গানত নাচিম সেইকাৰণে নীলা ৰংটো মিলাই লৈছো হয়তো আকৌ নীলা বুলি ক'লে নীলা কাপোৰযোৰ মিলাবই লাগিব এই খাজে জানিছ সেয়াই বহুত ব্লাউজটো কোনটো ললি কথা সুধিবলৈ পাহৰি আছিলো নহয় মোৰ ভাগৰ ব্লাউজ কেইটা আকৌ তোলে জোখা হয় জানো ব্লাউজৰ দৰকাৰ নাই নহয় মা ই নীলা গেঞ্জি এটা পিন্ধি ললেই হ'ল আজিকালি ব্লাউজ গেঞ্জি চব একেই দেখোন কোনে ধৰিবলৈ পাৰিব কি পিন্ধিছো মিলাই ল'বলৈ যে পাৰিছ সেয়াই বহুত বা আজিকালি মানে মাকে পুতেকে একেলগতে ওলাই যায় ৰিলছ ভিডিঅ' বনাবলৈ কোনযোৰ কাপোৰ পিন্ধিবি সেয়াও খবৰ লৈছে ব্লাউজ কোনটো পালি সেয়াও খবৰ লৈছে জোখৰ হৈছে নাই সেয়াও খবৰ লৈছে এইজনী মানুহে সেইজনী নে যিজনীয়ে মোক চুইজাৰযোৰ পিন্ধোতে বৰ ডাঙৰ কথা শুনাইছিলে এইজনীয়ে দেখোন আজি নিজৰ পুতেকক মেখেলা পেটিকোট পিন্ধাই আছে পইচাৰ কাৰণে মা আপুনিনো কেলে ৰঙা কাপোৰযোৰ পিন্ধি আহিলে মেডিকেলত চবেই ইমান বগা চফাকে কাপোৰ পিন্ধে আপুনিও বগা এযোৰ পিন্ধি আহিবলৈ নোৱাৰিলে নামঘৰলৈ যোৱা লিখিয়াকে তইও বৰ মাইকী মানুহৰ নিচিনা কাপোৰ কানিলে ধ্যান দি থাক দেই মই কিবা ৰাতি থাকিবলৈহে আহিছো বাকচৰ পৰা নতুনকে কাপোৰ এযোৰ উলিয়াই পিন্ধি আহিবলৈ নোৱাৰো নহয় মেডিকেলখনলৈ ৰাতিপুৱালে চাবি আকৌ এইযোৰ কাপোৰ কেনেকুৱা ঘুগুলা হৈ পৰিব বোৱাৰী পালাহি পালোহি দেই ককাইদেউ যেনে তেনে যোৱা তোমালোকে ভিতৰতে বহাগে মই হ'লে অকণমান বাহিৰলৈ ওলাই গৈ হাৱা পানীকে খাই আহোগে দেই ৰাতিপুৱাৰ পৰা একেটা জেগাতে ঘূৰি মূৰটোৱে ঘূৰাই গৈছেগে এতিয়া আমি আহি পালোহি যেতিয়া আৰু একো চিন্তা নাই অকল পেহীক আপুনি ঔষধ খুৱাবলৈ সময়ত আহিলেই হ'ল যাওক নহ'লে ককাইদেউ অকণমান ভাগৰটো মাৰি আহকগে ইয়াত আছে হপাই নহয় ভাগৰ মৰা দোকান আছে বল ঐ যাবা আমি আহিলো দেই পালিহি সেইয়াচোন ধুনীয়াকে বহিবলৈ পোৱা হলিয়েই ডক্তৰ চাই মাজে মাজে অকণমান বহিবলৈ কৈছে তেজবোৰ ভালকে চলাচল হ'বলৈ নহ'লে ভৰিকেইটা ফুলি গৈছে দেখোন ভিডিঅ'টো বহি থকাৰ পৰা ষ্টাৰ্ট কৰিম নে শুই থকাৰ পৰা কৰিম পেহী মৰা মাৰিম আকৌ তোক তই সঁচাকে মোৰ ভাগৰ ভিডিঅ' বনাব লাগে বুলিয়ে গুচি আহিলি নে কেলে নাহিম আকৌ মেডিকেলৰ পৰা যোৱাগে পিছত জানো আপুনি এভাগে এইখন বিচনাত শুই ভিডিঅ' বনাবলৈ পাৰিব ফেচবুকত দিবলৈ পাৰিব হে ইয়াত এনেকৈ পঢ়ি থাকোঁতেই বনাই লওক দবা ফেচবুকত আপলোড দি দিয়ক কেনেকুৱা ভিউজ আহিব মই লাইট কেমেৰা লৈ সাজু হৈ আহিছোঁ আপুনি অকল একশ্যনটো দিলেই হ'ল বৰ কথা ক'বলৈ শিকিলেও ই সঁচাকে ডাঙৰ মানুহৰ আগতে কথা ক'বলৈ পোৱা হ'ল কিন্তু যিমান ভিডিঅ' বনালেও তোক মই 5 টকাকে দিয়াত নাই আকৌ কৈ থলো আগতে নহ'ব তেনেকে কেনেকে হ'ব আকৌ এটা কুকুৰৰ ঘৰ এইখিনিতে ক'ৰবাত হ'ব বুজিছ কুকুৰনো ঘৰ থাকেনে মনে থাক যেতিয়াই তেতিয়া ধেমালি নহয় কিন্তু নমাই থৈ যাম আকৌ এইখিনিতে স্কুটি বিচাৰি আনিছো মই লোকৰ পৰা খুজিছোগে মই এতিয়া আকৌ তাইহে মোক নমাই থৈ যায় বোলে মোবাইলত ফটোখন চাই ইফালে সিফালে চাই যা ওচৰতে ক'ৰবাত বহি থাকিব চাবি আকৌ মই মোৰ কাম কৰিয়ে আছো বল বা বৰ সাংঘাতিক ক্ৰিয়েটৰ দেই কি হ'ল এইজনী চাহ হে প্ৰভু এইজনীয়ে দেখোন মেডিকেলতো ৰিলছ বনাই আছেগে তাতো ভিডিঅ' বনাই দিবলৈ মানুহ থাকে নে তাই ভাগ সেইবোৰ কথা বাদ দে চবতকে ডাঙৰ কথাটো হ'ল ভিডিঅ'টো পুৰা ভাইৰেল মাৰিছে দেখিছো তো কালি দিয়া ভিডিঅ'টোত যিমান ভিউজ হৈ আছিলে তাই এঘণ্টাতে সিমানখিনি হৈ গ'ল এবাহে মৰিলো ভিউজ একেবাৰে ধুমুহা অহা দি আহিছে তাই ভিডিঅ'ত ইফালে এডমিট হৈ আছে মেডিকেলত তাইক তাত ভিডিঅ' বনাই দিয়াটো কমটি নহয় আৰু মানুহবোৰে কেনেকে কমেণ্ট কৰিছে সোনকালে ভাল হোৱা বুলি এইজনীয়ে এবাৰ মোক পিছ পেলালে যেন লাগিছে
গুটি শুনিছ চেলাইন খাই থকা মানুহজনীয়ে জিদডাল হাঁহি মাৰিছে চব ভিউচৰ কামাল দেখুৱাই দিয়ক পেহীক মই বনাই দিয়া ভিডিঅ' কেনেকুৱা ভাইৰেল হৈছে মই যে সপোনতো ভবা নাছিলো দেই আজি ঘপককে এনেকে ভাইৰেল হৈ যাব বুলি মানুহবোৰে কমটি মেছেজ কৰিছে নে সৰু হোৱা ঘটনা হৈ থকা নাই নহয় এইটো ছোৱালী এজনী খুন্দিয়াই আধা মৰা কৰি পেলাই থৈ গৈছে কমটি ডাঙৰ কথা নহয় আকৌ এইবোৰ মানুহে চাবই ন এনেকুৱা ঘটনাবোৰ ওপৰত যে সেইকণ লিখি দিছা খুব ভাল কৰিলি সেইকাৰণেতো মই লিখি দিবলৈ কৈছিলো মই জানো নহয় মানুহে কি কি চাই আজিকালি গুটি আজি টোপনি ধৰালৈকে নহ'লে দুইটাই ভিডিঅ'কে বনাই থাকিম দেই ক'ত ক'ত দুখ পাইছো কিমান দুখ পাইছো কি মেডিচিন খাইছো সেইবোৰ দেখুৱাবি আৰু মোৰ লগত যে তহঁতি দুটা আছ সেইবোৰ তুলি দিবি তহঁতিও ভাইৰেল হবি আকৌ মোৰ লগতে হ'ব খালি মোক কোনজনীয়ে দিয়া নাজানো এটা ভিডিঅ' বনোৱাৰ লগে লগে 5 টকা দি যাব লাগিব আকৌ গোটেই চিম কেইটাই গণ্ডগোলীয়া বুজিছ কাৰোবাৰ নামত ওলোৱা চিম কোনোবাই ইউজ কৰি আছে দুটামান চিম দেখোন অসমৰ নহয় সেইকেইটা কেনেকে ধৰিবিগে পিছে যোনটোৱে জবাৰ লগত এইবোৰ কৰিছে নহয় পুৰা দিমাগ লগাই কৰিছে কিন্তু কোনোবা জনা বুজা ভাল নলেজ থকা ল'ৰাই হ'ব এইবোৰ এখন ফটো লৈ এনো কেইখন গাঁও ঘূৰিবি হয় স্কুটিত তেলেই শেষ হ'ব এতিয়া বৰ সেইখিনিতে বনতে মই নাম্বাৰ কেইটা আৰু এবাৰ ভালকে চাই লওঁ মনা কি এইটো চা মোৰ মোবাইলত দেখোন এইটো নাম্বাৰ আগৰ পৰা কুকুৰ ওৱান বুলি সেভ আছিলে আছে তোন মই দেখি থাকো আগত তোৰ মোবাইলত কুকুৰ ওৱান বুলি নাম্বাৰ এটা কিন্তু কাৰ নামনো এনেকে সেভ কৰিছিলো মই সেইটো যে মনত পৰা নাই আকৌ এতিয়া সেইটোনো ইমানকে চিন্তা কৰিব লাগে নে ফোন এটাকে কৰিছা আকৌ নহলে ইমান কষ্ট কৰি থকাতকৈ নাম্বাৰটো সেভ আছে যেতিয়া ফোন এটাকে কৰিছাও নহলে ৰিং হৈছে দেই ৰ হেল্ল' মেডিকেলত সময়বোৰ বৰ নেযায় নোপোৱাৰ আগতে লাগে দেই এই খাই বেয়া পাওঁ বেমাৰী ৰখীয়া হ'বলৈ আহিলে কি কৰি থাকো বাৰু কাম এখন নাই মোবাইলটোকেনো কিমান পিটিকিম বিচনাত পৰি ধোৱা পখলা কৰিবলৈকো নাই অকণমান সময়টো পাৰ হৈ গ'লহেঁতেন সেইভাগে অকল নিজে খোৱা সেই টিফিনটোৱে আৰু গিলাচ এটা আজি ধুলে ধুবি নুধুলে সামৰি সুতে আৰু খালি কেনেকে থৈ দে আৰু সেইকেইটানো বাছনি হ'লনে ইহঁত দুটাকো মানিলো আৰু দেই 5-6 ঘণ্টা হৈ গ'ল এনেকে মোবাইল ভিডিঅ' ভিউজ কৰি থকা যাবা আজি ঔষধ নেখালেও হ'ব ন ভাল হ'লেই দেখোন তোৰ হ'লতো আকৌ আপোনালোকেহে মোক ইয়াত জোৰ কৰি ৰখাই থৈছে কাইলৈ এনেও যামেই মই ভনীয়ে ফোন কৰিছে ভালেই হ'ল পাই তাৰ লগতে কথা অকণমান পাতি সময় অকণ যোৱাও যেনে তেনে সেইবোৰ কথাও সুধিবলৈ আছেই নহয় হেল্ল' ফোনটো ৰিচিভ কৰোঁতে ইমান সময় লাগেনে ভাল খবৰ আছে ভাল খবৰ আছে কৈ যা ভাল খবৰ বুলি কৈ ৰৈ দিছ যে কৈ যা জবাক কৈ দে তাইৰ লগত কোনে এনেকুৱা কৰিলে গোটেই কেইটাকে ধৰি নি কাইলৈ তাইৰ সন্মুখত আঁঠু লোৱামগে বুলি কৈ দে হয়নে মই জানিছিলোৱে তই যে দুদিনৰ ভিতৰতে গোটেই কেইটাকে ধৰা পেলাবি বুলি ধৰা পেলালি মানে তই ভনী হে ৰ বেচেৰীজনীক কৈ দিওঁগে মনটোৱে শান্তি পাব পেচেণ্টৰ লগত ইমানকে চিঞৰি থকা গৰাকী কোন বাৰু গম পোৱা নাই নি এখন হস্পিটেল বুলি মাছৰ বজাৰ নহয় সেই ভোমজনী কথা যি কৰ কৈ থাক তই মোৰ মাত খাই এনেকুৱা আকৌ অকণমান ডাঙৰ মুয়া কি কৰোঁ আকৌ তাৰপা মই এইডাল চিঞৰি থাক তই আমাৰ জবা ভাগত দুশ্মন কেইটা ধৰা পৰিলে আৰু কি লাগিছে আৰু কাইলৈ লৈ যাম তোক ঘৰলে দুশ্মন কেইটা ধৰা পৰিলে মানে তো ধৰা পৰি গ'ল কৈছিল নে মই তোক কৈছিল নে আমাৰ ভনী বেয়া খাটা বস্তু বুলি আমাৰ সঁচাকে ধৰা পৰিলে নেকি পেহী কোনে খুন্দিয়াই থৈ গৈছিলে আৰু কি সঁচাকে নে নবৌ আপোনালোকৰ ভনীয়ে ফোন কৰিছিলে নে কি সঁচাকে মিছাকে গাই আছে তই জানি সঁচাকেতো নকয় আমাৰ ভনীয়ে এতিয়া ফোন কৰি খবৰটো দিছে আৰু কাইলৈ ইয়ালৈ লৈ আহিব হেনো গোটেই কেইটাকে ধৰি বান্ধি তোৰ ওচৰত আঁঠু কাঢ়িবলৈ দিব কেনেকুৱা মজা লাগিব আঁঠু কঢ়া আগৰ পৰা একেবাৰে শেষলৈকে মই 10টামান ভিডিঅ' বনাম পেহীক মুঠতে এবাৰ ভাইৰেল কৰি পেলাম টোপনি যা তহঁত দুটা মই ভিনিয়লে ফোন এটা কৰি লওঁগে তাৰপিছত গাঁৱত এটাকে ফোন কৰি চবকে খবৰ বিলাই শেষ কৰি দিম এতিয়া মই পেহী উঠক আঁঠু কাঢ়িবলৈ মানুহ আহিবই এতিয়া আপোনাৰ ওচৰলৈ আহিলে নি তহঁতৰ মাহী এতিয়ালৈকে পোৱাহি নাই বাৰু কিন্তু মেডিকেলৰ ওচৰ পালেহিয়ে আহি আছে অন দা ৱে মায়ে ফোন কৰিছিলে ভিডিঅ' কৰিম নহয় পেহী মুখ চুখ ধুই অকণমান ধুনীয়া হৈ লওক পালিহি নে মই যাব লাগিব নে আহিবলৈ পাৰিবি নিজে নেলাগে কিনো অচিনাকি ঠাই নিজে যাবলৈ পাৰিম ৰুম নাম্বাৰটো কওঁ খালি তহঁতৰ 2-5-25
25 হ'ব দে পালোহি আমি কোন যে আৰু দেই কোনো লোৱা সেইবোৰ আজিহে দেখি পাম পালিহি নাইনো আহিলি নি একেলগতে আমাৰ জবা খবৰ ল'বলৈ বল বল ই নকয় এতিয়া আকৌ পিছত সুধিবি নায়ন আহ এইফালে আহ আজিহে তোক মই অকলে অহা দেখিলো দেই লগত সত্য নাহিলে আজি নে কবালে গ'লহি জবা ভাল পাইছ এয়া দেখিছাচোন পাইছোগে অকণমান তেতিয়াহ'লে মোক খুন্দিয়াই থৈ যোৱা দুটাক ধৰিবলৈ পাৰিলে মুঠতে আজি দিনটোৰ ভিতৰতে 8টাক ধৰিলো আমি 7টাক খানাত ভৰাই থৈ আহিছো আৰু এজনক তোমাৰ ওচৰলৈ লৈ আহিছো ইয়ালে ক'ত থৈ আহিলি মাতি দে আকৌ ইয়ালে আমিও চাওঁ জীয়াই জীয়াই মানুহক খুন্দিয়াই থৈ যোৱা ল'ৰাবোৰ কেনেকুৱা চেহেৰা হয় মাতিব নালাগে এয়া মুখৰ আগতে থিয় হৈ আছে মানে নাই অন মিছ কল মেছেজ দিয়াৰ পৰা তোমাক খুন্দিয়াই থৈ যোৱালৈকে গোটেইবোৰ পৰিকল্পনা এইজন মহাৰাজে কৰিছিলে কৈ দে কি কাৰণে ইমান ডাঙৰ ঘটনাটো কৰিলি কৈ দে মুখৰ আগতে তাই আমাৰ মালে ফোন কৰি সেইদিনা খুব ধমকি দিছিলে মাকে পাবলগীয়া গোটৰ 10,000টো আমাৰ মাকেই খোৱা নাম দিছে ইফালে কৈছে বোলে যদি আমাৰ মায়ে 10,000টো সিহঁতৰ মাকক দিবলৈ নোৱাৰে তেতিয়াহ'লে হেনো তাই আমাৰ মাৰ বিৰুদ্ধে হিমন্ত মামাৰ ওচৰত কমপ্লেইন মাৰিব মোক খং উঠিলে ধৈৰ্য ধৰিবলৈ নোৱাৰিলো বৰ বেছিকৈ কৈ দিছিলে আকৌ তাই কি তই সেইবোৰ কথাত লাগি মোক একেবাৰে মাৰি পেলাবলৈ লৈছিলি হৰি 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 মোৰ কণা গোখাই নায়ন তইও এনেকুৱা নে